वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ এছামিছৰ গ্ৰামাৰৰ এটা পাৰ্ট হেতু হৈছে এটা শব্দত প্ৰকাশ কৰা এটো আমি আলোচনা কৰিম ইয়াৰে পৰা তোমাৰ কম্পাৰ্টমেন্টাল এক্সামত তোমালোকে 2 মাৰ্ক 100% গ্যাৰান্টি পাবা ইয়াৰে পৰা তোমাৰ যেটো মেইন এক্সাম হৈছে মেট্ৰিক পৰীক্ষা হৈছে সেই এক্সামত ইয়াৰে পৰাই তোমাৰ সেই কোৱেশ্চনটো আহিছে দুটা কোৱেশ্চন তোমাৰ ইয়াৰে পৰা আহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল গতিকে কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে তোমালোকৰ কাৰণে এটো বহুতে দৰকাৰী হয় তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চোৱা তোমালোকে এছামিজ সোশিয়াল সায়েন্স সোশিয়াল ম্যাথছ আৰু সায়েন্স এই চাৰিটা সাবজেক্টত যদি তোমালোকৰ ৰিজাল্ট বেয়া হৈছে তেতিয়া হলে তোমালোকে কোনো চিন্তা কৰিব নালাগে গোটেইখিনি মোৰ চেনেলতে পাই যাবা তোমালোকে এতিয়া মেম্বাৰশ্বিপ লোৱা তোমালোকে জয়েন বাটনত ক্লিক কৰি তোমালোকে মেম্বাৰশ্বিপ লৈ লোৱা মেম্বাৰশ্বিপ ললে তোমালোকক মই হোৱাটসএপ গ্ৰুপত এড কৰি দিম গোটেইখিনি ইম্পৰ্টেন্ট যিবোৰ তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সামত আহিব পাৰে তেনেকুৱা সকলো ধৰণৰ কোৱেশ্চনে তোমালোকক মই প্ৰভাইড কৰাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক জনাবলৈ পাই সুখী হৈছো যে মোৰ চেনেলৰ থ্ৰুদি এইবাৰ তোমাৰ সায়েন্স আৰু ম্যাথছত ম্যাক্সিমাম ষ্টুডেন্টে তোমাৰ লেটাৰ মাৰ্ক পাইছে তোমালোকে যদি বিলিভ নকৰা তেতিয়া হলে মই পোষ্ট কৰি থৈছো তোমালোকে মোৰ চেনেলৰ কমিউনিটি পোষ্টত গৈ তোমালোকে চাব পাৰা গোটেইকেইটাৰ মাৰ্কশিট আপলোড কৰা আছে যিকে নহওক আজি আমি এছামিছৰ এটা শব্দত প্ৰকাশ কৰাখিনি আলোচনা কৰিম আৰু এছামিছৰ প্ৰত্যেকটো চেপ্টাৰৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ পাবলৈ হলে তোমালোকে মেম্বাৰশ্বিপ লৈ লোৱা আৰু হোৱাটসএপ গ্ৰুপত জয়েন হৈ লোৱা হোৱাটসএপ গ্ৰুপত জয়েন হলে তোমালোকে তাতে ভিডিওবোৰ পাই থাকিবা আৰু লগতে পিডিএফ ফাইলও তোমালোকে পাই যাবা এতে চোৱা এতে তোমাৰ এটা শব্দত প্ৰকাশ কৰা ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ হ'ব পাৰে চোৱা কাহৰ বাচন গৰুতাক আমি কি বুলি কওঁ কহাৰ বুলি কওঁ যি উপকাৰীৰ অপকাৰ স্বীকাৰ নকৰে সেইবোৰক আমি সেইসকলক অকৃতজ্ঞ বুলি কওঁ মাটিৰ বাচন সজোতাক আমি কি বুলি কওঁ কুমাৰ বুলি কওঁ তোমালোকৰ এই যেটো 1 নম্বৰ আৰু 3 নম্বৰ ইয়াতে হতে কনফিউজন হৈ থাকে কুমাৰৰ ঠাইত কহাৰ লিখি দিয়া আৰু কহাৰৰ ঠাইত কুমাৰ লিখি দিয়া তোমালোকে ইয়াতে মিস্টেক নকৰিবা সা কহাৰ সেইসকলক কোৱা হয় যিসকলে তোমাৰ কাহৰ বাচন বৰ্তন হাজে ঠিক আছে আৰু মাটিৰ বাচন গৰুতা সকলক তোমাৰ কুমাৰ বুলি কোৱা হয় যাক সহজে লংঘ কৰিব নোৱাৰি সেইসকল অলংঘ বুলি কোৱা হয় বাটেতি যোৱা মানুহক বাটৰুৱা বুলি কোৱা হয় ঘৰত থাকি কৰিব পৰা উদ্যোগক কুটিৰ শিল্প বুলি কোৱা হয় আৰু যাৰ মৰণ নাই সেইসকলক অমৰ বা আমৰণ বুলি কোৱা হয় যাক পৰিহাৰ কৰিব নোৱাৰি সেইসকলক অপৰিহাৰ্য বুলি কোৱা হয় যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে সেইসকলক জিতেন্দ্ৰিয় বুলি কয় যাৰ কোনো শত্ৰু জন্ম নাই সেইসকলক কয় অজাত শত্ৰু কঠালৰ সৰু কলি তো কয় মুচি পনিয়া গাখীৰ দিয়া গাই গৰু সেইবোৰক কয় জলাহি ইয়াৰ পিছত যাৰ ঈশ্বৰৰ অস্তিত্বৰ ওপৰত বিশ্বাস নাই সেইসকলক কয় নাস্তিক যি কথাৰ কোনো অৰ্থ নাই সেইবোৰক কয় নিৰৰ্থক এবাৰ গুটি লাগি মৰা গছ এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় সেইবোৰক ঔষধি বুলি কোৱা হয় যি কণীৰ পৰা জন্মে সেইবোৰক অণ্ডজ বুলি কোৱা হয় যি আগে হোৱা নাই সেইবোৰক অভূতপূৰ্ব বুলি কোৱা হয় একে গুৰুৰ শিষ্য সতীৰ্থ বুলি কোৱা হয় বিষ্ণুৰ ভকত যি সেইসকলক বৈষ্ণৱ বুলি কোৱা হয় ৰান্ধি খাব পৰা কলৰ পুলি সেইবোৰক পচলা বুলি কয় একে মাতৃৰ গৰ্ভত জন্ম হোৱা জন্মজাৰ সেইসকলক সহোদৰ বুলি কয় একে মাতৃৰ পৰা জন্মা সহোদৰ বুলি কোৱা হয় স্থানীয়ভাৱে বসবাস নকৰা লোক সেইসকলক কয় অঘৰী যি একেলগে পঢ়ে সেইসকলক কয় সহপাঠী যাক মূল্য দি কিনিব নোৱাৰি সেইবোৰক কয় অমূল্য ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি প্ৰত্যুৎপন্নমতি যিসকলে তোমাৰ হঠাতে বুদ্ধি ভাঙিব পাৰে সেইসকলক প্ৰত্যুৎপন্নমতি বুলি কোৱা হয় ৰাতিপুৱা যাক স্মৰণ কৰা হয় সেইবোৰক কয় প্ৰাত স্মৰণীয় নেজ নহৰা বেঙৰ পোৱালি সেইবোৰক লালুকি বুলি কোৱা হয় কোনো কথা নিশ্চিত কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ সেইবোৰক সজাতি বুলি কোৱা হয় চুহি খাব পৰা বস্তুক সুস্য বুলি কোৱা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমাৰ ওৱান ৱৰ্ড সাবস্টিটিউশন বা এটা শব্দত প্ৰকাশ কৰা তোমালোকে এতিয়া মেম্বাৰশ্বিপ লৈ লোৱা তোমালোকে এছামিছৰ প্ৰত্যেকটো চেপ্টাৰৰ চেপ্টাৰ ওয়াইজ ম্যাথছৰ চেপ্টাৰ ওয়াইজ ইম্পৰ্টেন্ট কোৱেশ্চন সোশিয়াল সায়েন্সৰ চেপ্টাৰ ওয়াইজ ইম্পৰ্টেন্ট কোৱেশ্চন আৰু সায়েন্সৰ তোমালোকে ইম্পৰ্টেন্ট কোৱেশ্চন পাই যাবা তোমালোকে আজিয়ে জয়েন হৈ লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ